হাই হেল্ল' নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে মোৰ চেনেলৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মই যাম ৰঙিয়াত হৈ আছে 93 সংখ্যক শ্ৰীমন্ত শংকৰ সংঘৰ বাৰ্ষিক অধিৱেশন বিশাল কাৰ্যসূচীৰে 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অধিৱেশন আৰম্ভ হৈ আছে আজিৰ পৰা অধিৱেশন আৰম্ভ গতিকে বলকচো অধিৱেশন চাই আহোঁ আৰু আপোনালোকক অকণমান দেখাম গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব মই বাইক লৈ যাব বিচাৰিছিলোঁ কিন্তু বহুত ধূলা আজিকালি ৰাস্তাবিলাক একদম ট্ৰেক্টৰে তাৰমানে এনেকৈ ট্ৰেক্টৰ চলিয়ে আছে ট্ৰেক্টৰে একদম গোটেই ৰাস্তাবিলাক ধূলা কময় কৰি পেলাইছে গতিকে মই চাৰিচকীয়া লৈ যাম চাৰিচকীয়াত ছেফটি আছে যিহেতু ধূলাৰ পৰাও ছেফটি ৰ'দৰ পৰাও ছেফটি গতিকে আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো গাইছ এয়া মই আহি আছোঁ ৰঙিয়াৰ হাতীখোলা পথাৰত অধিৱেশনখন হৈ আছে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় প্ৰায় 10 কিলোমিটাৰমান হ'ব চাগে আমি বিভিন্ন ধৰণৰ বজাৰ চজাৰ কেতিয়াবা যিকোনো বস্তু আৰু এই ৰঙিয়াৰ পৰাই বজাৰ কৰোঁ আৰু ৰঙিয়াত অলপ আমি দামটো কমো পাওঁ যিহেতু ষ্টেচন আছে ডাইৰেক্ট ট্ৰেইনৰ পৰা নামা বস্তুবিলাকৰ দামটো অলপ কম হয় ইমান ওচৰতে এখন ইমান ডাঙৰ অধিৱেশন এখন হৈ আছে যদি ভিডিঅ' নকৰোঁ কেনে কথা হ'ব নে কি আহিছে গতিকে বলক মই সমস্ত পৰিৱেশ আপোনালোকক দেখাম দোকান বজাৰ ক'ত কি হৈছে কেনে কি আয়োজন কৰিছে গোটেইখিনি সামৰি বঢ়িয়াকৈ ভিডিঅ'টো বনাম আপোনালোকে ভিডিঅ'টো চাব আৰু কি হয় কিছুমানে ভিডিঅ'বিলাক চাই কিনে ছাবস্ক্ৰাইব নকৰে লাইকো নকৰে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো অকণমান মৰম দিয়ক আগুৱাই যাবৰ কাৰণে আপোনালোকক পালোঁ মূল গেটটো মই আপোনালোকক দেখাই আছোঁ সমস্ত পৰিৱেশ দেখাই আছোঁ অধিৱেশন দেখাই আছোঁ এইটো দেখিছেনে মূল তৰফখন সুন্দৰকৈ বনাইছে স্বাগত কৰিছে কৃষ্ণ 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 এয়া মই আৰম্ভণিৰ পৰা আপোনালোকক দোকান বজাৰৰ পৰা ইত্যাদি কৰি সকলোবোৰ দেখাম আপোনালোকে য'তে যেনেকৈ যোন আছে ভিডিঅ'টো চাই থাকিব আজি ষ্টাৰ্টিং 9 তাৰিখ আজিৰ পৰা আৰম্ভণি অধিৱেশনখন বিশালভাৱে আয়োজন কৰিছে চশমাযোৰ পিন্ধি লৈছোঁ মানে এনেকুৱা ৰ'দ বাপ চশমাযোৰ মানে পিন্ধি ল'লে অকণমান ৰ'দৰ পৰা চকুকেইটাক বচাব পাৰি দিয়কচোন আৰু ভালো লাগে অলপ পিন্ধি কিনে এতিয়া বাইকৰহে পাৰ্কিং দিছে চাৰিচকীয়া বোলে মানে সোমাব দিয়া নাই মানে বিচাৰি ফুৰিব লাগিছে পাৰ্কিং বহুত টাইম বিচাৰি কিবাকৈ ৰাস্তাৰ কাষত অকণমান ছেফটি জেগা পালোঁ তাতে পাৰ্কিং কৰি থৈ আহিলোঁ গাড়ী মানে গাইছ সেইকাৰণে মই মানে কি চাৰিচকীয়াখন সেইকাৰণে লৈ নাহোঁ চাৰিচকীয়া আনিলে পাৰ্কিঙৰ বিৰাট প্ৰব্লেম দিয়ে পাৰ্কিং মানে জেগা বিচাৰোঁতে মাথা নষ্ট হৈ যায় বাইকখন লৈ আহিব এটা সৰু জেগাত সোমাই থৈ দিব টেনশ্যন নাই তাৰমানে বাইকেই বেষ্ট চাৰিচকীয়া ভিডিঅ'টো অধিৱেশনৰ ভিডিঅ'টো প্ৰথম মই ইয়াতে অস্থায়ী নামঘৰ এটা বনাইছে এই অস্থায়ী নামঘৰৰ পৰা আৰম্ভ কৰিছোঁ আৰু অস্থায়ী নামঘৰটো মই আপোনালোকৰ বেক কেমেৰা দি দেখাই আছোঁ 3 দিনৰ কাৰণে এইটো অস্থায়ীভাৱে নামঘৰ বনাইছে কি সুন্দৰভাৱে বনাইছে যেন বহুত আগৰ পৰাই আছে তেনেকুৱা যেন লাগিছে এই নামঘৰটো ইয়াতে সকলোৱে নাম প্ৰসংগ কৰি আছে ভকত বৈষ্ণৱসকলে এখন মূল তোৰণ কি সুন্দৰভাৱে বনাইছে এইটোৱে হৈছে নামঘৰ অস্থায়ীভাৱে নিৰ্মিত এইফালে নিউজ লাইভ আহিছে বাতৰি সংগ্ৰহ কৰিবৰ কাৰণে খোজকাঢ়ি ভাগৰি গৈছোঁ একদম বৃহৎ এৰিয়া হাতীখোলা পথাৰ ইয়াতে অনুষ্ঠিত হৈ আছে শ্ৰীমন্ত শংকৰ সংঘৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশন মই এই অধিৱেশনৰ মূল ষ্টেজটো দেখাইছোঁ ইমান ডাঙৰকৈ বনাইছে মই বেক কেমেৰা দি দেখাই আছোঁ
একান্ত উপস্থিতি এই স্মৃতিগ্ৰন্থ আৰু গ্ৰন্থখনৰ উদ্বোধন সভাভাগত মঞ্চখনৰ আগত বৃহৎ খৰাই এখন বনাইছে চাওকচোন কি সুন্দৰভাৱে বনাইছে ফুলেৰে সুসজ্জিত কৰি বনাইছে মূল মঞ্চ ইমান ডাঙৰকৈ বনাইছে বহুত মানুহ বহিব পাৰিব ইয়াতে এটা বনাইছে যিহেতু হাতীখোলা পথৰ সেইকাৰণে এই হাতী ফুট টাইপ এইটো বনাইছে চাগে পতাকা বেদীটো দেখাইছোঁ 11 তাৰিখে অৰ্থাৎ লাষ্টৰ দিনা ইয়াতে শ্ৰীমন্ত শংকৰ সংঘৰ মূল ধৰ্মধ্বজা উৰুৱা হ'ব অৰ্থাৎ 11 তাৰিখ সুন্দৰময় ধৰ্মধ্বজা য'ত উত্তোলন হ'ব লাষ্টৰ দিনা মই দেখা দিছোঁ আপোনালোকৰ পতাকা বেদীটো সুন্দৰ ডেক'ৰেশ্যন সুন্দৰভাৱে বনাইছে এইটো মূল প্ৰৱেশদ্বাৰটো ধৰ্মধ্বজালৈ কোনদিনা ধৰ্মধ্বজা উত্তোলন কৰা হ'ব আপোনাৰ 11 তাৰিখে কৰিব 11 তাৰিখ কৃষ্ণ অৰ্থাৎ লাষ্টৰ দিনা তাৰপিছত ভগৱত ভ্ৰমণ হ'ব আচ্ছা তাৰপিছত শোভাযাত্ৰা ধৰ্মধ্বজা উত্তোলন কৰাৰ পিছত শোভাযাত্ৰা হ'ব পিছত শোভাযাত্ৰা হ'ব তাৰপিছত সেইখিনিৰ মতে হয় ধ্বজা সেই কৰাৰ পিছতে হয় আমাৰ পৰা ভিকাৰে কৰিব হয় ঠিক আছে বাৰু কৃষ্ণ অৰ্থাৎ লাষ্টৰ দিনা হ'ব 11 তাৰিখ এইবিলাক কাৰ্যালয় কাৰ্যালয়সমূহৰ ফ্ৰণ্টত এটি সুন্দৰ গেট বনাইছে নিৰ্মিত কি সুন্দৰকৈ বনাইছে কোনফালে যাম কোনফালে দেখাম একো পাত্তাই পোৱা নাই ৰ'ব ইমান বৃহৎ এৰিয়া মই অকণমান শিবিৰবিলাক দেখাই দিছোঁ এতিয়া চাওকচোন অৰুণাচল জিলা শাখা শিবিৰ এইবিলাক এটা হৈছে ধেমাজিৰ পৰা ধেমাজি আৰু তেওঁলোকৰ জাগাখিনিৰ নামটো সেনেকৈ শিবিৰটোৰ আগত আলাই থোৱা আছে ধেমাজি জিলাৰ পৰা প্ৰায় অসমৰ প্ৰায়ভাগ জিলাৰ পৰা ভকত বৈষ্ণৱসকল আহি নিজে নিজে শিবিৰত স্থান গ্ৰহণ কৰিছেহি চব শিবিৰ গাইজ যলৈকে দেখিছে তলৈকে শিবিৰে শিবিৰ এওঁলোক আহিছে মেঘালয়ৰ পৰা সুদূৰ মেঘালয়ৰ পৰা আহিছে এইটো হৈছে মেঘালয় শিবিৰ তেওঁলোকে মেঘালয়ৰ পৰা আহিছে ইয়াতে এইটো মৃদুব বন্দাক লগ পাইছে জিলাৰ শাখাৰ পৰা এইটো মৃদুব বন্দাৰ মই ভিডিঅ'বিলাক চাই থাকোঁ সুন্দৰভাৱে ভিডিঅ' চাই থাকোঁ তেওঁ ভিডিঅ' কৰি আছে ইয়াতে চাই ভাল লাগিল ভাইক লগ পাই কিনে আৰু ভাই নতুনকৈ আৰম্ভ কৰি আছে আপোনালোকে আমাক যেনেকৈ মৰম দি আছে ভাইকো সেনেকৈ মৰম দিয়ক আৰু ধুনীয়া এটা অনুষ্ঠানত আহিছে আৰু সকলোকে এই মোৰ ভাই চেনেলৰ পৰা সকলোকে এই যিটো অনুষ্ঠান 93 সংখ্যক শংকৰ অধিৱেশনৰ সকলোকে মানে শুভেচ্ছা যাচিছোঁ আহক সকলোৱে ফুৰিব আহক চাওক আমাৰ এই অনুষ্ঠানবিলাক বাকী এইৰ চেনেলটো যদি কোনোবাই চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক কাৰণ ধুনীয়া ধুনীয়া কণ্টেণ্টবিলাক লৈ আহিব ভাইয়ে তো ভাল লাগিল কৃষ্ণ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে যিবিলাক চাই আছে এইটো হৈছে ভোজনালয় একেবাৰতে 10,000 মানুহ বহি ইয়াতে মহাপ্ৰসাদ গ্ৰহণ কৰিব পাৰিব ভোজনালয়ত সোমাম গতিকে অকণমান লাইন পাতিব লাগিব লাইনত খাৰা হওঁ ইমান সময়ৰ পিছত গেট খোলা দিয়ে সেনেকৈ সকলোৱে লাইনত খাৰা হৈ আছে গাইজ গেট খুলি দিলে এতিয়া অকণমান মহাপ্ৰসাদ গ্ৰহণ কৰোঁ কৃষ্ণ দুপৰীয়াৰ মহাপ্ৰসাদ চাওকচোন গাইজ ভোজনালয় একেবাৰে 10,000 মানুহ বহি ইয়াতে মহাপ্ৰসাদ গ্ৰহণ কৰিব পাৰিব এইটো হৈছে তেওঁলোকৰ নিৰীক্ষণ কক্ষ গাইজ এইফালে হৈ আছে গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী গ্ৰন্থমেলা গোটেইখিনি দেখাব লাগিলে মোৰ ইয়াতে 4-5টা ভিডিঅ' হৈ যাব কিবা এটা বনাইছে চাওঁ বলকচোন কি বনাইছে চক্ৰ বিহু বনাইছে ব্যতিক্ৰম বস্তু বনাইছে চক্ৰ বিহু অলপ চক্ৰ বিহুত সোমাই কিনে আপোনাক দেখা দিছোঁ মই বাৰু এইটো হৈছে চক্ৰ বিহু বনাইছে মানে চক্ৰ বিহু কোনফালে সোমাইছিলোঁ কোনফালে ওলোৱা ৰাস্তা মানে ধৰিবই নোৱাৰি গাইছ মই চক্ৰ বিহুত সোমাই গ'লোঁ এতিয়া ওলাব পৰা নাই কেনেকৈ ওলাওঁ ৰাস্তা নাই এতিয়া ওলাব বঢ়িয়া লাগিছে এইটো অলপ ব্যতিক্ৰম ধনী বস্তু দেখাব চাওকচোন
কি ডাঙৰ পেঁপা। এইফালে হৈছে বাণিজ্য মেলা, ৰাষ্ট্ৰীয় বাণিজ্য মেলা। বলকচোন অকণমান বাণিজ্য মেলাত সোমাও, কি ওলাইছে চাওঁ। গাইছ ইয়াতে কি লাগিব, সকলো বস্তুৱে পাবা। সুন্দৰ ঘৰ ডেক'ৰেশ্যন কৰা ফুল চুল ওলাইছে চাই। গগনা দাদাই বজাই দিছে। সুন্দৰ সুন্দৰ বেগ ওলাইছে ইয়াতে। পইচা লৈ আহক আৰু এইবিলাক ঘৰ সজা বস্তু লৈ যাওক। সুন্দৰ সুন্দৰ বস্তু ওলাইছে। গাইছ ঠুমুৰি গৰম হাতীয়াৰ দোকান এখন। এইবিলাক কাঠৰ বঁটা 600 টকা দাম। গামেৰি কাঠৰ এইবিলাক নহয় নে? এইটো কি কাঠৰ? এইটো গমাৰি কাঠৰ ন? আচ্ছা, শৰাই কাঠৰ সুন্দৰ বস্তু। এইফালে আছে মাটকা চাহ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ভিডিঅ'টো সকলোৱে চাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।